ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। দশম শ্ৰেণীৰ দ্ৰুত পাঠৰ তোমালোকে জানাই যে কেইবাটাও জনগোষ্ঠী আছে। তাৰ ভিতৰত কেইটামানৰ বিষয়ে আলোচনা কৰা হৈছে। যদিহে তোমালোকে আগৰ ভিডিঅ'সমূহ চোৱা তেনেহ'লে তাত তোমালোকে সেই জনগোষ্ঠীসমূহৰ বিষয়ে পাবা। আজি ভাবিলোঁ যে তোমালোকলৈ লৈ আহোঁ মৰাণসকলৰ বিষয়ে। আহাচোন মৰাণসকলনো কোন হয়, ক'ৰ পৰা আহিছে, কি কথা, সেইখিনি কথা আমি জানি লওঁ। মোৰ ভিডিঅ'সমূহে যদি তোমালোকক সহায় কৰে তেনেহ'লে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা। আহা মূল পাঠটোলৈ যাওঁ। মৰাণসকল অসমৰ এক অতি প্ৰাচীন কিৰাত মংগোলীয় মূলৰ জনগোষ্ঠী। এওঁলোক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আদিম অধিবাসী। বিশাল হিমালয় পৰ্বতমালাৰ দক্ষিণ পাদদেশৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এই জীপাল ৰম্যভূমিত মৰাণসকলে আৱহমান কালৰে পৰা বসতি কৰি আহিছে। মৰাণসকলে পুৰণি কালৰ পৰাই বাস কৰি আহিছে আৰু সেই কথাটো উল্লেখ কৰিছে। আৰু কোনোবা অজান কালৰে পৰা এই ভূ-প্ৰাকৃতিক অঞ্চলত বসবাস কৰি অহা মৰাণসকলক সেয়ে এই ভূখণ্ডৰ প্ৰাক-ঐতিহাসিক মানৱ প্ৰজাতিৰ এক নিৰ্দিষ্ট গোটৰূপে চিহ্নিত কৰা হৈছে। অসমৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ মানৱ বিষ্ণু ৰাভাদেৱে তেওঁৰ অসমীয়া কৃষ্টি এখন তেওঁৰ কিতাপ হয় পুস্তিকা, তাত উল্লেখ কৰিছে যে মৰাণসকলৰ দিনতে অসমত দ্ৰুতভাৱে তাম্ৰযুগ, ব্ৰোঞ্জ যুগ আৰু লৌহ যুগ আৰম্ভ হৈছিল। এই কথাটো তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা। লগতে ডক্টৰ স্বৰ্ণলতা বৰুৱাৰ মতে খ্ৰীষ্ট জন্মৰ বহু শতিকাৰ পূৰ্বৰে পৰা মৰাণসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত বসতি কৰি আহিছে। এইটো হ'ল স্বৰ্ণলতা বৰুৱাৰ ভাষ্য। তাৰ পাছতে কৈছে যে মৰাণসকল যে অসমৰ আদিম অধিবাসী এই সম্পৰ্কত পণ্ডিতসকল একমত। মৰাণসকল হ'ল পুৰণি কালৰ পৰাই বসবাস কৰি অহা এটা আদিম অধিবাসী। এই কথাটো তোমাৰ পণ্ডিতসকলেও সমৰ্থন কৰিছে। তাৰপিছতে কৈছে যে একালত এই মৰাণসকল যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে হিমালয়ৰ নিকটতম নামনি অঞ্চল জুৰি বিস্তৃত হৈ আছিল। এই সম্পৰ্কত ভালেমান ঐতিহাসিক সূত্ৰৰ সন্ধান পোৱা যায়। যুগ বিৱৰ্তনৰ প্ৰবাহমান ধাৰাত আন আদিম জনগোষ্ঠীসমূহৰ দৰেই মৰাণসকলেও অৱস্থানগতভাৱে কিছু পৰিৱৰ্তিত অৱস্থাৰে সম্প্ৰীতি সংখ্যাধিকভাৱে তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা, অৰুণাচলৰ নামচাই আৰু চাংলাং জিলা বসতি কৰি থকাৰ লগতে শিৱসাগৰ, চৰাইদেউ, যোৰহাট, ধেমাজি আদি জিলাসমূহতো বুজন পৰিমাণৰ বসতি আছে। তাৰমানে আমি গম পালোঁ যে এই চবতকৈ মৰাণসকলৰ বসতি থকা জিলাৰ ভিতৰত এইকেইখন পৰিব: তিনিচুকীয়া, ডিব্ৰুগড়, অৰুণাচলৰ নামচাই আৰু চাংলাং। তাৰপিছত কম বুলি ক'লে গোলাঘাট, নগাঁও, শোণিতপুৰ, লখিমপুৰ, এইকেইখনৰ সেৰেঙা মৰাণৰ জনবসতি। তাৰপিছতে আছে মৰাণসকলৰ গৰিষ্ঠ সংখ্যক লোকেই সংৰক্ষিত বনাঞ্চলৰ কাষে পাঁজৰে দুৰ্গম অঞ্চলসমূহত গাঁও পাতি বসবাস কৰিছে আৰু অতি কম সংখ্যক লোকেহে ক্ষুদ্ৰ ক্ষুদ্ৰ বিকাশমুখী কেন্দ্ৰস্থলসমূহৰ উপকণ্ঠত বাস কৰে। এইখিনি হ'ল মৰাণসকলৰ বিষয়ে। তাৰপিছত আছে যে মৰাণসকলৰ নৃগোষ্ঠীগত পৰিচয়। তাৰপাছতে আছে যে মৰাণসকল বৃহৎ কিৰাত মংগোলীয় গোষ্ঠীৰ এক অন্যতম জনজাতীয় গোট। ডক্টৰ সূৰ্যকুমাৰ ভূঞাদেৱে তেওঁ কছাৰী বুৰঞ্জীত 12 ঘৰ কছাৰী আছিল বুলি উল্লেখ কৰিছে। সোণোৱাল কছাৰীসকলৰ এজন লেখক ৰজনীকান্ত হাজৰিকাৰ মংগোল কছাৰীৰ তত্ত্ব ইতিহাস নামৰ পুথিতো 12 ঘৰ কছাৰীৰ কথা উল্লেখ আছে। তদুপৰি উজনিৰ কছাৰীসকলৰ জনপ্ৰবাদ মতে কছাৰীৰ 12টা বংশ আছিল। এই বংশবোৰ হ'ল দমচয় ডিমাচা বুলি কয়,
ইনটু জয় বুলি ক'লে হোজাই, বিহদয় বুলি ক'লে বড়ো, জুহাল লুইৱা তাৰমানে লালুং বা সম্প্ৰতি তিৱা, বাদু সোণোৱাল, ইনটু মিনখয় মানে হ'ল মৰাণ, দিউনয় মানে দেউৰী, ইনটু মেছয় মানে মেছ, কুচুবয় মানে কোচ, ইনটু গাৰোয় মানে গাৰো। তাৰপিছত ৰাভা কিৰাতয় মানে ৰাভা, বাদু হজয় মানে হাজং। পৰিধানযোগ্য যে পৰৱৰ্তী এক সময়ৰ পৰা এই কিৰাত কছাৰীসকল সামূহিকভাৱে বৃহৎ বড বা বড়ো গোষ্ঠী বুলিও অভিহিত হ'ল আৰু সেয়েহে আজিকালি মৰাণসকলৰ লগতে অন্যান্য সকলকো একেলগে বড়ো মূলীয় লোক বুলি গণ্য কৰা হয়। তোমালোকে এইটো মনত ৰাখিবলৈ চেষ্টা কৰিবা, বড়ো বা বড়ো গোষ্ঠী অভিহিত কৰা হয়। তদুপৰি বড়ো মূলৰ আন কেইবাটাও মানে ফৈদ আছে। তাৰ ভিতৰত তোমাৰ ত্ৰিপুৰা, নেপালৰ মেছে, এইকেইটা হ'ল বড়ো মূলৰ ফৈদ। তাৰপিছতে আছে যে অতীজতে মৰাণসকলৰ মাজত বড়োৰুচি নামৰ এটা বড়োমূলীয় ভাষা আছিল। এইটো লাইন ইম্পৰ্টেণ্ট। এই ভাষা 18 শতিকাৰ শেষভাগলৈকে চলি আছিল বুলি এডৱাৰ্ড গেইটছ চাহাবে উল্লেখ কৰিছে। অতীতৰ মৰাণ ভাষাৰ কেইটামান শব্দ দি মানে পানী, শিম মানে নিমখ, মাই মানে ধান, মাইৰুং মানে চাউল, মিয়াম মানে ভাত, মহন মানে মাংস, চান মানে সূৰ্য, দান মানে চন্দ্ৰ, হাতাৰাই মানে তৰাবোৰ, মকুহাং মানে বৰষুণ, চেনফং মানে গছ, হিংকা মানে কাপোৰ, খেৰু মানে মূৰ, হান মানে চাহ, হাতাই মানে দাঁত, হাপাতোলা মানে ভৰি, হিৱা মানে মতা, হিচি মানে মাইকী, মাদাই মানে সন্মানীয় লোক, তাদাই মানে ডেকা ল'ৰা, চেখলা মানে ছোৱালী। এইখিনি হ'ল মৰাণ ভাষাৰ কেইটামান শব্দ। অতীতৰ মৰাণ ভাষা লুপ্তপ্ৰায় যদিও উল্লেখিত শব্দবোৰৰ লগতে বহু উক্ত ভাষাৰ শব্দৰাজিৰ মৰাণ গ্ৰাম্য সমাজত আজিও প্ৰচলন হৈ আছে। শব্দবোৰ বড়ো, ডিমাচা, দেউৰী আদি ভাষাৰ সৈতে মিল আছে। এইখিনি হ'ল মৰাণসকলৰ ভাষাৰ কেইটামান শব্দ। তাৰপিছতে কৈছে যে চাওলুং চুকাফা অহাৰ সময়ত মৰাণসকলৰ এখন স্বাধীন ৰাজ্য আছিল। ৰাজ্যখনৰ সীমা আছিল উত্তৰে বুঢ়ীদিহিং, দক্ষিণে দিচাং, পূবে চংফাই আৰু পশ্চিমে ব্ৰহ্মপুত্ৰ। এই সময়ত মৰাণৰ ৰজাজনৰ নাম আছিল বডৌচা বা বদৌচা। বডৌচা শব্দৰ অৰ্থ হ'ল বড়োৰ সন্তান। এই বডৌচাই মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজনা ৰজা। বডৌচাৰ পূৰ্বে 8জন ৰজাই বিভিন্ন সময়ত ভিন ভিন মানে খণ্ডত শাসন কৰাৰ সম্ভেদ পোৱা যায়। তাৰ লগতে আৰু এটা তোমালোকে মনত ৰাখি থবা যে সাংস্কৃতিকভাৱে মৰাণসকল অতি চহকী। বিহুৱে মৰাণসকলৰ প্ৰধান উৎসৱ। অতীজতে মৰাণসকলে শদিয়াৰ কেঁচাখাইটি থানৰ লগতে তিনিচুকীয়া জিলা মাকুমৰ যজ্ঞখোৱা, দেওশাল, চৰাইদেউ আদি শাল পাতি দেৱ-দেৱী পূজা কৰে দেৱীক। তাৰপিছত বহাগৰ প্ৰথম মঙলবাৰে দেৱ-দেৱীৰ পূজা অৰ্চনা কৰি বিহু নমাইছিল আৰু মঙলবাৰে উৰুকা, বুধবাৰে গৰু বিহু, বৃহস্পতিবাৰে মানুহ বিহু ৰূপে 7 ৰাতি বিহু মাৰিছিল। এনেদৰে অন্যান্য অসমীয়াতকৈ ভিন্ন দিন-বাৰত আজিও তেওঁলোকে বিহু পালন কৰে। অতি সম্প্ৰতি দেউৰীসকলৰ বিহুৰ দৰেই মৰাণসকলৰ বিহুক মৰাণ বিহু নামেৰে জনা যায়। গছতলৰ বিহু, ৰাতি বিহু, ধৰ্ম বিহুৰ
বৰমগা আদিয়ে মৰাণ বিহুক সমৃদ্ধ কৰিছে। মৰাণসকলৰ ঢোলৰ আকৃতি, বাদনৰ লয়তাল, বিহু নৃত্যৰ ভংগীমা, গীতৰ তাল-লহৰ আদি নিজস্ব বৈশিষ্ট্য বিদ্যমান। আনহাতে মৰাণসকলৰ অন্যান্য সাংস্কৃতিক সম্ভাৰসমূহৰ ভিতৰত তোমাৰ কোলাবুহী নৃত্য, জটা নৃত্য, ৰণুৱা নৃত্য-গীত, ধ্ৰুতং, গৰখীয়া নৃত্য গীত নৃত্য নহয়, তাৰপিছত ঝুম তলিৰ গীত, হাতী শিকোৱা গীত, বিভিন্ন খেৰী ইত্যাদি। এইখিনি হ'ল মৰাণসকলৰ সাংস্কৃতিক সম্ভাৰসমূহৰ ভিতৰত উল্লেখযোগ্য। আৰু মৰাণসকলৰ মাজত বহুতো খেল বংশ আছে। এই খেল বংশবোৰ বৃত্তিসূচক, স্থানবাচক, গুণবাচক, জাতিবাচক, যেনে তেলপৰা, তেলেপীয়া, নাও নিৰ্মাণ কৰাসকলক নাওখলীয়া, চিকৰী, গণতা, তাৰপিছত কাৰী, গঞা, দহোটীয়া, ডিমৌগুৰীয়া, দাওচলীয়া, পেটুধোৱা, হাতীমূৰীয়া, ৰংযোগনীয়া, তাৰপিছত ৰূপাই গন্তা, মাজুলী গঞা, হালধিবৰীয়া, শোকাধাৰা, খাটোৱাল ইত্যাদি। এইখিনি হ'ল খেল বংশ মৰাণসকলৰ। তাৰপিছত মৰাণসকলৰ সমাজ গাঁথনি বা সমাজ পৰিচালনা। মৰাণসকলৰ প্ৰতিখন গাঁৱত ৰাইজৰ দ্বাৰা নিৰ্বাচিত এজন গাঁওবুঢ়া থাকে। লগতে প্ৰয়োজন অনুসৰি 2জন বা ততোধিক বৰগোহাঁই থাকে। এওঁলোকৰ অধীনতে ধৰ্মীয়, সামাজিক কাম-কাজ, বিচাৰ প্ৰক্ৰিয়া পৰিচালিত হয়। সেইদৰে ডেকা-সকলৰ মাজতো এজন দলপতি আৰু উপ-দলপতি থাকে। এওঁলোকে সমাজ পৰিচালনাত আগভাগ লয়। এই মৰাণসকলৰ জাতীয় খেতিৰ ভিতৰত সুমথিৰা বা কমলা টেঙা অন্যতম। ঠিক তেনেকৈ জাতীয় পশু হাতী, জাতীয় গছ হুলুং। এইখিনি হ'ল মৰাণসকলৰ বিষয়ে। আৰু তাৰ পাছতে আছে মৰাণসকলৰ বিশিষ্ট ব্যক্তিৰ ভিতৰত এইজন আছে সৌৰ্য্যবীৰ বড়ৌচা, তাৰপিছত জপৰা জগধা, তাৰপিছত আছে বীৰাংগনা ৰাধা ৰুকুণী, তাৰপাছতে আছে মোহন শইকীয়া, তাৰপাছতে আছে ৰাঘৱ মৰাণ। এইকেইজনৰ বিষয়ে তোমালোকে চাই ল'বা। ইয়াৰ ভিতৰত তোমালোকে পৰীক্ষা লিখিবলৈ তেতিয়াহে সুবিধা হ'ব। আৰু এইটো নেক্সট পাৰ্টত আমি আলোচনা কৰিম প্ৰশ্ন উত্তৰসমূহ। তোমালোকে থোৰতে যদি মৰাণসকলৰ বিষয়ে লিখিব বিচৰা তেন্তে তোমালোকে এনেদৰে লিখিব পাৰিবা যে মৰাণসকল অসমৰ আটাইতকৈ পুৰণি বা প্ৰাচীন অধিবাসীসকলৰ ভিতৰত অন্যতম। আহোমসকলৰ আগমনৰ সময়ত বড়ৌচাই মৰাণসকলক শাসন কৰিছিল। পিছলৈ তেওঁলোকৰ ৰাজ্য আহোমসকলে দখল কৰিছিল। তাৰপিছত লিখিব পাৰিবা সাংস্কৃতিকভাৱে যথেষ্ট চহকী মৰাণসকল। মৰাণসকলৰ প্ৰধান উৎসৱ বিহু। মৰাণ সমাজত খেল প্ৰথা প্ৰচলিত আছে। আৰু লগতে তেওঁলোকে কমলা খেতিক এক সন্মানীয় কাম হিচাপে গণ্য কৰে। কমলা খেতি কমলা বাগানবোৰ সাধাৰণতে তুলনামূলকভাৱে গভীৰ মাটিত ৰোপণ কৰা হয়, য'ত জল নিষ্কাশন উন্নত হয়। আৰু কমলা গছবোৰ সাধাৰণতে নিৰ্বাচিত গছৰ বীজৰ পৰা উদ্ভুত লোৱা হয় আৰু গম পালানে? ডালৰ পৰা কলি মিলোৱা হয়, তেনেকুৱা টাইপ আৰু বীজবোৰ ভালদৰে প্ৰস্তুত কৰা মাটিতহে ৰোপণ কৰা হয়। আৰু এটা বস্তু তোমালোকে লিখিব পাৰা যে হাতী মৰাণসকলৰ ৰাষ্ট্ৰীয় প্ৰাণী আৰু হুলুং মৰাণসকলৰ ৰাষ্ট্ৰীয় গছ। তোমালোকে এনেদৰেই মৰাণসকলৰ বিষয়ে লিখিব পাৰিবা। আৰু যদিহে ইয়াতকৈ অলপ যদি মোৰ কিবা খুঁটিনাটি আছে, অলপ দুই এটা কিবা যদি খেলি মেলি আছে তোমালোকে শুধৰাই ল'বা। মই আশা ৰাখিছোঁ। ভালে থকা। ধন্যবাদ।